Welcome to Dixit Bharat Graduation Program. I am from Dupani High School. My name is Mauricio Mugul and our team name is Kamaljuti Soika team and our topic is electricity wire breakage. I am talking to Assamese. বৰ্তমান সময়ত বিদ্যুতৰ বাবে আমাৰ বহুতো সমস্যা হৈছে প্ৰধানকৈ বিদ্যুৎ তাঁৰ য'তে ত'তে ছিগি যায় তাৰ ফলত আমাৰ যথেষ্ট অসুবিধা হয় তাৰ সমস্যাসমূহ হৈছে যে প্ৰথমটো হৈছে যদি বিদ্যুতৰ তাঁৰটো যদি পুৰণা হৈ যায় তেতিয়া সেই তাঁৰবোৰ ছিগি যাব পাৰে দ্বিতীয়তে যদি সেই তাঁৰবোৰৰ গুণগত মানটো ঠিক নহয় তেতিয়াও সেই তাঁৰসমূহ ছিগি যাব পাৰে তৃতীয়তে যদি তাঁৰবোৰৰ ভিতৰৰ অংশ যদি জ্বলি যায় সেই অংশটো দেখা সম্ভৱ নহয় আৰু সেই তাপ পৰিবাহীডালৰ পৰা বিদ্যুৎ পৰিবহণ নহ'ব আৰু তদুপৰি যদি তাঁৰডাল বতাহ ধুমুহা আদিৰ ফলত গছ গছনি পৰি ছিগি যায় তেতিয়াও আমাৰ বহুতো যথেষ্ট অসুবিধা হয় তো এইসমূহৰ পৰা আমাৰ যথেষ্ট প্ৰভাৱ পৰে প্ৰভাৱসমূহৰ ভিতৰত বিশেষকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিসকলে অধ্যয়ন কৰি আছে তেওঁলোকৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট প্ৰভাৱ পৰে দ্বিতীয়তে যিবিলাক বৈদ্যুতিক সঁজুলি আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰোঁ সেইবিলাকো যথেষ্ট পৰিমাণে প্ৰভাৱ পৰে তৃতীয়তে যদি পুৰণা তাঁৰডাল বেয়া হয় আৰু নতুন তাঁৰডালৰ বাবে যথেষ্ট আমাৰ ধনৰ প্ৰয়োজন হয় চতুৰ্থতে জনসাধাৰণৰ বা বাতৰি নাইবা চৰকাৰৰ যিসমূহ নীতি নিৰ্দেশনাসমূহ সেইসমূহ পাব নোৱাৰে আৰু তদুপৰি আমাৰ এই সমস্যাটো সমাধানৰ বাবে মই আৰু মোৰ দলে এক সমাধানৰ পথ প্ৰশস্ত কৰি উলিয়াইছোঁ তো এই সমাধানৰ বাবে আমি কিছুমান বেছিক কাম কৰা উচিত পোনপ্ৰথমে আমি তাৰ গুণগত মানৰ ওপৰত গুৰুত্ব দিয়া উচিত আৰু তাৰোপৰি যদি কোনো অংশত বিদ্যুৎ বিচ্ছিন্ন হয় তেন্তে আমি উৰ্ধ্বতন কৰ্তৃপক্ষক জনোৱা উচিত তো বৰ্তমান আমাৰ যোনটো সমাধান হৈছে সেই সমাধানটো বিজ্ঞানৰ সৈতে জড়িত আৰু এই বিদ্যুতৰ যি পৰিবাহিতা সেই পৰিবাহিতা ধৰ্মত নিৰ্ভৰ কৰি সমাধানটো উলিওৱা হৈছে তো আমি সকলোৱে জানো যে যেতিয়া ইলেক্ট্ৰনে বিদ্যুতৰ তাঁৰৰ মাজেৰে প্ৰবাহ লয় তো আমাৰ চিন্তিত যি এই সমাধানটো এইটো সম্পূৰ্ণৰূপে বিজ্ঞানৰ লগত জড়িত তো আমি সকলোৱে জানো যে যেতিয়া পৰিবাহীৰ মাজেৰে ইলেক্ট্ৰনবিলাক চালিত হয় আৰু তেনেদৰে আমি গৃহলৈ আমি বিদ্যুৎ প্ৰবাহ লওঁ সেই ধাৰণাৰ ওপৰত নিৰ্ভৰ কৰি যদি এনে এক তাঁৰ প্ৰস্তুত কৰা হয় য'ত কিছুমান অপৰিবাহী আধান সঞ্চাৰ কৰা হয় আৰু সেই তাত কিছুমান AI ইণ্টাৰফেচ সংযোগ কৰা হয় আৰু ইণ্টাৰফেচৰ বাহিৰত এক বিশেষ ডিছপ্লে স্থাপন কৰা হয় আৰু এই যেতিয়া কোনো এটা অংশত পৰিবাহীডালৰ বিচ্ছিন্ন হ'ব বা তাঁৰডাল ছিগি যাব যদি সেই অংশটোত তেতিয়া এই AI ইণ্টাৰফেচটোৱে লগালগ সংকেত দিব আৰু এই ডিছপ্লেত এই সংকেত স্পষ্ট ৰূপত দেখা পোৱা যাব আৰু এই ডিছপ্লে পৰিবাহীডালৰ কোন অংশত ছিগিছে বা কোন ঠাইত বিচ্ছিন্ন হৈছে তাৰ সঠিক স্থান দিব আৰু পৰিবাহীডালৰ বিচ্ছিন্ন হোৱাৰ দৈৰ্ঘ্য আৰু স্থান শুদ্ধৰূপে আমাক দিব আৰু এই যদি এনে কৰা হয় তেতিয়া আমাৰ যথেষ্ট ধন আৰু সময়ৰ উপৰি আমাৰ পৰিশ্ৰম যথেষ্ট পৰিমাণে লাঘৱ হ'ব ধন্যবাদ এয়া আছিলে আমাৰ এই বিষয়টোৰ ওপৰত আগবঢ়োৱা মতামত ধন্যবাদ